নমস্কাৰ ৰয়েল কে কালচাৰেল পেষ্টিলৈ আপোনালোকক স্বাগতম এয়া ষ্টুডিঅ'ত মই শিখা বৰা আৰু আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মা সৰ্বপ্ৰথমে সমূহ দৰ্শকলৈ ইংৰাজী নৱবৰ্ষৰ হিয়া পৰা ওলগ যাচিলো নৱবৰ্ষৰ মা অনুষ্ঠানৰ আজি প্ৰথমটো অনুষ্ঠান আৰু আমাৰ এই অনুষ্ঠানৰ উপস্থিত আছে এগৰাকী সংস্কৃতি প্ৰেমী মহিলা নিভাৰাণী চেতিয়া প্ৰথমে আমি তেখেতক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো নমস্কাৰ আৰু লগতে আমি এটি সৰু চমু পৰিচয় বিচাৰিছো নমস্কাৰ ৰয়েল কেক কালচাৰেল মা অনুষ্ঠানৰ স্বত্বাধিকাৰী তথা এই অনুষ্ঠানৰ লগত জড়িত সকলো কৰ্মীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো আৰু মোক ইয়ালৈ এই ষ্টুডিঅ'লৈ মাতি অনাৰ বাবে তোমালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা আৰু আগন্তুক আহি থকা অসমীয়াৰ ভোগৰ ভোগালীলৈ সকলোকে আন্তৰিক শুভকামনা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো সকলো কুশলে থাকক সুন্দৰভাৱে উপভোগ কৰক কোনো আলৈ আহুকাল নোহোৱাকৈ এই সময়ছোৱা যাতে সকলোৰে পাৰ হয় তাৰ বাবে সকলোকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো নমস্কাৰ মই নিভাৰাণী চেতিয়া মই মেৰমুখৰ অশোক গাঁৱৰ জীয়ৰী আৰু বোৱাৰী সৰুৰে পৰা সংস্কৃতি আৰু সমাজৰ বিভিন্ন কৰ্মৰ লগত মই জড়িত সেইখিনিৰ লগতে জড়িত হৈ আজি 50 বছৰত আচলতে এবাৰ মই ভৰি দিছো কিন্তু সকলো দিশতে মই সহযোগ কৰো মই কিন্তু এগৰাকী বিখ্যাত অভিনেতা বা সাহিত্যকৰ্মী সাংস্কৃতিক বিভাগৰ বিখ্যাত মানুহ বুলি মই নিজকে নাভাবো আৰু নহয়ও কিন্তু মই সকলোবিলাক আচলতে মানে অধ্যয়ন কৰো বা শ্ৰোতা হৈ থাকি ভাল পাওঁ চাই ভাল পাওঁ কৰবাত অকণমান খুটি নাটি ভূত যদি হয় কওঁ এইটো বাৰু এনেকৈ হোৱা হ'লে ভাল আছিল নেকি এনেকুৱা ধৰণৰ কথাবোৰহে আচলতে মই কৈ ভাল পাওঁ তোমালোকে আচলতে মোক মানে সেই দিশত কৰ্মী বুলিহে ধৰিব পাৰা মানে মই বিখ্যাত কিবা এজন নহয় তাৰমানে মই অসমৰ জাতিৰ যি সংস্কৃতি সেইখিনি যাতে খুব শুদ্ধভাৱে প্ৰতিষ্ঠিত হয় বা পৰিচালিত হয় সেই কথাখিনি আচলতে মই ভাবো সেইকাৰণে মই কামখিনি কৰি আছো ভৱিষ্যতেও কৰিম যেতিয়ালৈকে মোৰ শক্তি আৰু সামৰ্থ্য থাকে আৰু সমাজৰ যিখিনি সৰু সৰু মানুহ আচলতে যাক কোনেও চিনি নাপায় তেওঁলোকৰ কাৰণে কিন্তু কাম কৰি আৰু বেছি ভাল লাগে মোৰ হয় প্ৰথমে আমি সংস্কৃতিৰ কথা পাতিম বাৰু দেই কিন্তু প্ৰথমে মই আপোনাৰ হাজযোৰ ওপৰৰ পৰা তললৈকে চাই আছিলো এই হাজযোৰ এইযোৰ আমাৰ টাই আহোমসকলৰ সাজ খুব ভাল লগা অত্যন্ত শ্ৰদ্ধা কৰো খুব ভাল পাওঁ আৰু মই মানে আমাৰ সাজ পোছাক আৰু ভাষা সংস্কৃতিৰ লগত জড়িত সৰুৰ পৰা দেখি আহিছো কিন্তু ইমান ভালকে মানে মই গোটেই ভিতৰৰ তথ্যখিনি জনা নাই কিন্তু মই এতিয়া শিকি আছো আমাৰ আৰু যি নতুন প্ৰজন্ম তেওঁলোকক আচলতে এই বস্তুবোৰৰ বিষয়ে শিকাই নিব বিচাৰিছো বা আমাৰ সাজ পাৰ সংস্কৃতি স্বৰ্গদেউ চাউলুং চুকাফাই আমাক যিখিনি কৰ্ম সংস্কৃতি দি গৈছে ধৰ্ম সংস্কৃতি দিছে সাজ পাৰ দি গৈছে এইখিনি কিন্তু আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব বিচাৰিছো বা আমাৰ সমাজখনৰ সকলোকে মানে দেখুৱাব খুজিছো আৰু বহুতে আমাৰ এই সাজ পাৰযোৰক আজিকালি বৰ সুন্দৰকৈ আদৰি লৈছে সেইকাৰণে খুব ভাল লাগে আচলতে আৰু কৰবালৈ যদি এনেকৈ মাতে মানে মোক ধৰা তেতিয়া নিজৰ সাজযোৰ পিন্ধি বেছি ভাল পাওঁ মই আধুনিক সাজ পোছাকো পৰিধান কৰো খুব ভাল লাগে মই বেলেগক মানে হেৰি নকৰো কিন্তু যদি এনেকুৱা অনুষ্ঠানলৈ মাতে তেতিয়া কিন্তু মোৰ নিজৰ সাজযোৰ পিন্ধি পেলাই নিজৰ পৰিচয়টো দি পেলাই খুব ভাল লাগে কাৰণে মই এনেধৰণে আহিছো এই মূৰত যিটো আপুনি পিন্ধি আছে কি বুলি কয় আচলতে এইটো ফাৰু বুলি কয় ফাৰু আৰু এইখনক কয় ফাঁচি মানে চেলেং চাদৰ আমাৰ টাই আহোম ভাষাত ফাঁচি বুলি কয় আৰু ইয়াৰ চাপ্পন বা চোলা বুলিও কয় মানে মই আচলতে একেবাৰে অপ্ৰিয় সত্য কথা ভাষাখিনি শুদ্ধকৈ এতিয়ালৈকে জনা নাই বা চেষ্টা কৰো কিন্তু মানে মনত ৰাখিব পৰা নাই সেইকাৰণে মই এই ভাষাৰ বিষয়ে বা ধৰ্মটোৰ একেবাৰে ভিতৰৰ কথাখিনি আচলতে মই ক'ব নোৱাৰিম মানে এইটো মই মিছাকে জানো বুলি কৈ পেলাই মানে এটা নিজক প্ৰতিষ্ঠিত কৰিব বিচৰা নাই কিন্তু আগৰ মানে অনুজসকলক শিকাব খুজিছো তেওঁলোকক ঠেলি হেঁচি লৈ গৈছো মই যাতে তোমালোকে আমাৰ বস্তুখিনি গ্ৰহণ কৰা কেতিয়াবা সুবিধা পালে ময়ো পিন্ধি পেলাই নিশ্চয় পাৰিবা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আহিছো যিহেতু আপুনি কৈছে একদম সৰুৰ পৰাই কৰি আহিছে হয়তো সকলো কৰে হয় নৃত্য গীত অভিনয় প্ৰথম অভিনয়লৈ আহিছো অভিনয় জগতখনত সোমোৱা আপোনাৰ কিমান সময় হ'ল অভিনয় জগতত সোমোৱা মই প্ৰায় 4 বছৰমান হয়তো বয়স হ'ব তেতিয়া
মোৰ দেউতা সাংস্কৃতিক জগতখনৰ লগত জড়িত আমাৰ কমলপুৰত আছে এতিয়া কৃষ্টি বিকাশ কেন্দ্ৰ সেয়া দুলীয়াপথাৰ কমলপুৰত অনুষ্ঠিত তাতে প্ৰথমবাৰ কাৰণে কৃষ্ণ লৈছিলো পোৱালি কৃষ্ণ দধিপথনৰ কৃষ্ণ লৈছিলো প্ৰথম দিনাখন ৰাস আচলতে ল'বই নোৱাৰিলো জানানে আজি তোমালোকে মোক হঠাৎ মাতি দিলা কথাটো মোৰ মনত পৰি হাঁহি উঠিছে প্ৰথম দিনাখন যেতিয়া মানে গ'লো মেকআপ কৰিবলৈ যেতিয়া মানে বাকী পুতনা বা অখুৰসকলে যেতিয়া মেকআপ কৰি দিলে মোৰ ভয় লাগিলে একদম কান্দিবলৈ লাগি গ'লো দেউতাক ক'লো মই নলওঁ সেইদিনাখন মোক কেঞ্চেল হ'ল মোৰ লগৰ যিজনক দিছিলে তেওঁ দিলে আৰু দ্বিতীয় দিনাখন দিলে অখুৰবিলাকে মানে সেই তেতিয়া দেউতাই অখুৰৰ চোলাটো পিন্ধি ল'লে বা মুখাখন পিন্ধি ল'লে তেতিয়াহে মানে মই পোৱালি কৃষ্ণটো কৰিব পাৰিছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে মানে এই 50 বছৰ বয়সলৈকে অভিনয় বুলি ক'লে মই পাগল একদম মানে অভিনয় নাচ কিবা কিবি এইবিলাক যদি আহে মই ভালকে একো নাজানো কিন্তু মই কৰোঁ মানে কৰি খুব ভাল লাগে বা বেলেগে কৰিলেও চাই থাকি বিৰাট ভাল পাওঁ কিন্তু সাংঘাতিক ধৰণে নাজানো শিকি আছো আৰু শিকি থাকিম বুলি ভাবিছো ভৱিষ্যতলৈকে অভিনয় জগতৰ কথা সুধিছে যেতিয়া আৰু শুনিয়ে আপুনি ইমানখিনি কৰম বুলি কৈছে এতিয়া প্ৰথম ৰাসৰ কথা আহিলে ঠিক আছে ৰাস হৈ গৈছে অলপ দিনত ৰাসত অভিনয় এবাৰতো কৰিছিলেই চাগে এইবাৰ বসুন্ধৰা প্ৰথমবাৰ কাৰণে আচলতে অনন্ত হৈজাৰ লগত মই যোৱা বছৰৰ পৰাহে জড়িত হৈছো আগতে দৈৱকী গাইছিলো দৈৱকীৰ পিছত যেতিয়া অলপ বয়স হৈ আহিলে দৈৱকীৰ পৰা ৰিলিজ দিলে আৰু আচলতে মানে হেৰি উগ্ৰসেন গাঁও আৰু মাজতে দুঠাইমানত মানে পাৰ্ট এটা সৰু পাৰ্টত কংস অভিনয় কৰিছো কিন্তু আজিলৈকে বাৰু তেনেকে আমুকতে কংস গাবলৈ আহিব বুলি নকয় মানে আমি আজিকালি কিছুমান কাম কৰিবলৈকো প্ৰতিষ্ঠিতও হ'ব লাগিব দেই আচলতে মতা নাই কিন্তু খুব ভাল পাওঁ কংস গায়ো কিন্তু বৰ্তমান আমাৰ টবিয়ে যি ধুনীয়া কংস গাই আছে খুব ধুনীয়া তাই যোৱা বছৰ একেলগে তাই কংস লৈছিলে মই উগ্ৰসেন লৈছিলো তাঁতিবাহাৰ কৃষ্টি কেন্দ্ৰত খুব ধুনীয়া অভিনয় কৰিছে তাই আৰু তাইৰ লগত মই উগ্ৰসেন কৰিও ভাল পাইছিলো আৰু লগতে দৈৱকী গাইছো এতিয়া তোমালোকে কোনটো কৰিবলৈ কোৱা কিছুমান ডাইলগ পাহৰিলো আকৌ তেনেকে নাটকত বাৰু নাটকৰ কথাখিনিটো পিছত শুনিবা চাগে এতিয়া ৰাসৰ কোনটো কৰিবলৈ কোৱা মোৰ যিটো মনত থাকে মই তেনেকুৱা এটাহে পাৰিম মানে আমি যে কিবা এটা কৈ দিম তেনেকুৱা নহয় আপুনি যিটো ভাল পায় ধৰক আপোনাৰ কোনোবা পছন্দৰ কোনোবা অভিনয় তাৰ কিবা এটা সংলাপ আমি শুনিব বিচাৰিম ঠিক আছে তেতিয়া মানে কংসৰ ডাইলগটো সবৰে মুখে মুখে থাকে যিকণ জানো মই সেইটোকে কওঁ কিন্তু মই ভাল কংস অভিনয় কৰিব নাজানো হা হসা অতি হসা মনত পৰিছে সেই ধৈৰ্যতিবৰ সাৱধান কৰি দিছে মোক কাকাকে বানিয়ে সোঁৱৰাই দিছে মোৰ ককৎপনিজৰ কালকেতো ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা প্ৰলাপ লৰি মিত্ৰবোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে মতাই আনি চুৰে মেলি দিয়া প্ৰজা সমুদ্ৰত আৰম্ভ হওক ধ্বংসৰ ধুমুহা ধুনীয়া লাগিলে আৰু কিবা এটা শুনাব কাৰণ এতিয়া কৈছে অনন্ত সজ্জাৰ মই অনন্ত সজ্জাৰ বসুমতী লৈছিলো কিন্তু মানে ডাইলগ কিটা পাহৰি থাকিলো তথাপিতো পাহৰি গৈছো মই ডাইলগটা এইবাৰ প্ৰথম গাইছিলো মানে এদিন আখৰা কৰিব নাপালো মোৰ গুৰু মুণ্ডা মানে বেহাৰবাৰী আউটপোষ্টত যে কৰি থাকে বেদান্ত বিকাশ ভূঞা তেখেতে ক'লে যে তোক মই তলৰ পৰা কৈ থাকিম তই যি পাৰ ওপৰত কৰি থাকিবি আৰু তেখেতে তলৰ পৰা বচনকেইটা কৈ আছে সেইখিলে যায় এনেকৈ কৈছে মই তেনেকৈ যিমান পাৰো কৰিলো গুচি আহিলো কিন্তু খুব ভাল লাগিছিলে মানে একো নকৰাকেও মোৰ কথাকেইটা ক'ব যে পাৰিছো বৰ ভাল লাগিছে তাৰমানে যিমান পাৰো কান্দি মানে বস্তুটো লুকুৱাই দিছো আৰু মই দৈৱকীৰ এটা বচন ক'ব পাৰিম এতিয়া তাৰ মনতো নাথাকে বয়স হ'ল যেতিয়া অসম্ভৱ স্বামী নজনাব তেনুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি হৰ কৰে দেৱশিশু হৰণ নিষ্পদ সিহঁতৰ প্ৰাণ বিনিময় জীৱন ভিক্ষাৰ নাই প্ৰয়োজন দাদা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো দেখা পাই আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱ দৰে কপিছা ভয়ত দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন জ্যেষ্ঠ বীৰ দাদাৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে তাক মই কৰিম গ্ৰহণ
ধন্যবাদ। আমি ৰাসৰ কথা পাতিলোঁ, তেওঁ কথাৰ মাজতে নাটকৰ কথাখিনিও কৈছিলে। নাটক কৰিছে? মই নাটক কৰিছোঁ, কিন্তু নাটকৰ সংলাপবিলাক একদম পাহৰি গৈছোঁ মানে। ৰ'বা, তাতে মনত পৰিছে মানে মই যোৱাবাৰ 2021 মানত, সঠিক চনটো পাহৰি গৈছোঁ, বিগত বছৰতো কৈছিলোঁ, ডাইলগখিনি পাহৰিলোঁ। তাৰ আগৰ বছৰ মই এটা বিয়াত জমনি পাৰ্ট কৰিছিলোঁ। মোৰ জমনি বিৰাট ভাল লাগে, মানে মানুহজনী জমনি কৰিব বিচাৰোঁ, কিন্তু ইমান জমনি ফুটাই উঠিব নোৱাৰোঁ। তাত পেমা দাই মোৰ মানুহজন লৈছিলে, তেখেত মানে হেৰিয়ৰ কম্পাউণ্ডাৰ, হস্পিটেল এখনৰ কম্পাউণ্ডাৰ, গাঁৱলীয়া জেগা, তাত ডক্টৰ চক্টৰ নাথাকে, মানে আমি একেবাৰে চলাই থাকে গোটেই কণ্ডিশ্যনখিনি। তেনেকুৱাতে আহিলে, বেমাৰী একদম পেটত ধৰি মেলি আহিছে, আৰু তাৰপিছত তেওঁ মোক মাতে, সৌৰা এই আলমাৰীৰ ওপৰত যে আছে এই ঔষধৰ বটলটো লৈ আহাচোন। তেতিয়া মই আৰু দৌৰ মাৰি সেইবিলাক ক'ব লাগে, সেইটো ঔষধৰ বটলহে আছিলে নেকি? তাৰপৰা তই কি বুলি ভাবিলি? মই আকৌ মিঠাতেল বুলি আঞ্জাতে দি দিলো নহয়, মই এতিয়া কি কৰো এনেকে বুলি কলো। তাৰমানে কৈ ইমান ভাল লাগিছিলে, তেখেতো বিৰাট জমনি। তাৰপিছতে আকৌ ক'লে, তেনেহ'লে সেইটো যদি নাই, এই তাত মানে বগা পাকেট এটা আছে, সেইটো লৈ খালে 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 খালে, মই কি কওঁ এতিয়া? সেইখিনি তই কি কৰিলি? তেওঁ সুধিছে। সেইখিনি মই নিমখ বুলি গৰু বুলনি গোটেইখিনি দি দিলো নহয়, মই কি কওঁ এতিয়া? এনেকৈ আৰু আপুনি নাজানো বুলি এনেই কৈছে? সঁচাকে নাজানো, মই শিকি থাকো, মানে ভাল লাগে মানে। ৰাসৰ কথাও পাতিলো, আমি নাটকৰ সংলাপো শুনিলো। সেইটো হিচাপত আপুনিতো ভাওনাও কৰিছে। ভাওনাত কি ভাওনা কৰিছে মানে? মই মানে ভাওনা হিচাপে আচলতে যোৱা বছৰ মাধৱপুৰৰ জোনালী কৃষ্টি সংগনে ৰংমঞ্চ আছিলে, তাত আমাৰ চক্ৰপাণী নাট্যগোষ্ঠী বুলি এটা নাট্যগোষ্ঠীৰ দ্বাৰা ভাওনা হৈছিলে। বিশ্বামিত্ৰ লৈছিলোঁ মই তাত। ভাওনাখনৰ নামেই পাৰিছে দানবীৰ হৰিচন্দ্ৰ। তাত মই বিশ্বামিত্ৰৰ ৰোলটো কৰিছিলোঁ। আৰু এতিয়া বৰ্তমান আজিৰ পৰা আচলতে এইখিনি অলপ পঢ়ি আছোঁ, কিন্তু শকুনিটো মানে দিছে মোক, আমাৰ ভাওনা এখন আছে এক্ৰিট একাডেমীত 11 তাৰিখে। আমন্ত্ৰণো জনাইছোঁ দেই তোমালোকক তাত চাবলৈ। আজিৰ পৰা আচলতে আখৰাটো ভালকৈ আৰম্ভ হ'বহে। মই তাত বিশ্বামিত্ৰৰ যিটো ৰোল কৰিছিলোঁ, তাৰে মনত থকা এখন গাওঁ হা, তপু বলে ক্ষত্য করে পরিহার, দেখো আলো জগত ক্ষত্যর আছে অধিকার। পাহৰি থাকিছো, ইমান ধুনীয়াকৈ মনলৈ আহি গৈছিলে, কিন্তু ষ্টুডিঅ'ত যে কথাটো পাহৰি থাকিছো। ঠিক আছে, মই সেইটো বাৰু সিমানতে সামৰি দিছোঁ। এই শকুনিৰ যিটো ডাইলগ মানে আজিৰ পৰা আৰম্ভ কৰিম। অকণমান কওঁ, ভুল কিন্তু হ'ব, সকলোৰে ওচৰত কিন্তু ক্ষমা বিচাৰিছোঁ, কাৰণ আজিৰ পৰা মই আচলতে আৰম্ভ কৰিমহে। ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? পাহৰি গৈছো, আকৌ এবাৰ। ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? দুৰ্যোধন তুমি ৰাজেশ্বৰ, আৰু মই অন্নসেৱী। দুৰ্যোধন তুমি হত জীৱিত ভাতাৰ জ্যেষ্ঠ, আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মতে ইমান প্ৰভেদ, অথচ ইমান আপোন। আৰু বেছি পৰ নাই, দিগন্ত প্ৰহাৰী লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰা, তাক নিবাৰণ কৰাৰ। ধন্যবাদ। মই ইমান দেৰিৰ পৰা সংলাপ শুনি আছো যদিও বেলেগ বস্তু এটা লক্ষ্য কৰি আছো। আপুনি আপোনাৰ কিমান বয়স হৈছে বুলি কৈছিলে? 50 বছৰ যোৱা মানে অক্টোবৰৰ 19 তাৰিখে 50 বছৰ ভৰি দিছোঁ। 18-19ৰ দুমোজাত। 50 বছৰ বয়সত ইমান ধুনীয়া এটা চেহেৰা লৈ আছে, মানে জিলিকি আছে। মই ওচৰৰ পৰা চাই আছো, একদম মেকআপ কিন্তু নকৰো দেই। মেকআপটো কৰা নাই, অকণমান কাজল অকণ লৈ আছে। কাজল মোৰ একদম সৰু পালো, চাকি দিনৰ পৰাই লওঁ মানে এনেকে। এই স্কিন কেয়াৰ কৰিছে ন? কৰে চাগে। মাজে মাজে পাৰ্লাৰলৈ যাওঁ, সেইটো বাৰু অকণমান কৰো, ভাল লাগে মানে। মোৰ পাৰ্লাৰলৈ নগলে মনটো ভালেই লাগে, যিমান কষ্ট কৰিলেও পাৰ্লাৰলৈ যাওঁ আৰু। মানে এইটো বয়সত ইমান ধুনীয়া, আমাৰ স্কিনটো ইমান ধুনীয়া নহয় মানে।
আৰু নহয় এইটো আমাৰ অকণমান বংশগতভাৱেও আছে বাৰু, কিন্তু ইমান ধুনীয়া হৈ থকা নাই তুমি যিমান কৈছা, কিন্তু মাজে মাজে পাৰ্লাৰলৈ নোযোৱা হৈ যাওঁ। ঘৰুৱা কিবা টিপছ আছে? ঘৰুৱা একো নকওঁ, বিৰাট এলেহুৱা মই সেইবোৰ কৰিবলৈ নিজৰ কাৰণে নকওঁ, কিন্তু পাৰ্লাৰত গৈ যি কৰি দিয়ে তাকে কৰিবলৈ দিওঁ। মই চেষ্টা কৰিছিলো বাৰু ঘৰুৱা টিপছ উলিয়াবলৈ, কিন্তু ঘৰুৱা টিপছ নাই বুলি কৈছে। নাজানোৱে মই এইবিলাক। নাজানে। আমি সংস্কৃতিৰ ক্ষেত্ৰত সোমালো যেতিয়া আমি সকলো সোধাটো সুধিমেই মানে ন, আমি সকলো উলিয়াব বিচাৰিমেই। অভিনয় ক্ষেত্ৰখনৰ কথা আমি এতিয়া সুধিলোৱেই, ৰাসৰ কথা আমি সুধিলোৱেই, ভাওনাৰ কথা আমি সুধিলোৱেই, নৃত্য জগতখনৰ লগত কিমান জড়িত? মই আচলতে নৃত্য জগতখনৰ লগত জড়িত মানে আমাৰ দিনত যিবিলাক নৃত্য হৈছিলে এতিয়া সেইবিলাক যদি উলিয়াওঁ মানুহ হাঁহি হাঁহি বাগৰি দিব। মোৰ পেহী ৰীণাপ্ৰভা চেতিয়া, তেওঁ মেৰমুখ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হৈ অৱসৰ লৈছে। তেখেতে আমাক তেতিয়াৰ দিনত আৰু মানে যিখিনি আধুনিক নৃত্য শিকাইছিলে, বিহুখিনি বাৰু আগৰ পৰাই জানো কৰিছোঁ, মানে যিমান পাৰোঁ থলুৱাভাৱে যিখিনি মানে অতি চিষ্টেমেটিককৈ আকৌ নাজানো হা, আমাৰ মানে বিহু যিটো থলুৱা বিহু সেইটোহে জানো। তেতিয়াৰ পৰা মানে পেহীয়ে শিকাইছিলে, তেতিয়া এটা গান শিকাইছিলে আমাৰ, এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন। সেই গীতটোত আমাক নাচিবলৈ শিকায়। তেতিয়া কেনেকৈ নাচো জানানে? এতিয়া আমি আৰু এতিয়াতো একদম ধুনীয়া ধুনীয়া মডেল দিয়ে ন, আমি তেতিয়া এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন। এতিয়া এইবিলাক দেখিলে হাঁহিব মানে, এতিয়া কি নাচিছিলে এইবিলাক বুলি এতিয়া বিৰাট হাঁহো মানে। কিন্তু মই আধুনিক নৃত্যৰ লগত জড়িত, খুব ভালো পাওঁ। মাজে মাজে বহুতে বিচাৰক কৰিবলৈ মাতে, বিচাৰক কৰিবলৈ যাওঁ। কিন্তু বৰ্তমান যিবিলাক হিপ হপ কিবা কিবি বিভিন্ন মানে ক্লাছিকেল বহুত কিবা কিবি আহিলে যে মই আজিকালি মানে যাবলৈ অকণমান ভয় কৰোঁ। আৰু আজিকালি বিচাৰকক বহুত গালি পাৰে নহয়, বৰ ভয় লাগে। আজিকালি এইটো যে একদম হৈ গৈছে মঞ্চত দেখাক দেখিও গালি পাৰিব লাগে। কোনোবা বিচাৰকে যে ভুল নকৰে মই সেইটো নকওঁ, কিন্তু মই সঁচাকৈ যিখিনি নাজানো মই কিন্তু জানো বুলি নকওঁ। আৰু মোক এতিয়া এনেকুৱা মানে তেওঁলোকে হেৰি কৰি ৰাখিছে, এই ধৰা সাজ পোছাক এইখিনি চাবৰ কাৰণে কেইবাজনো লাগে যে, সাজ পোছাক আৰু সৰু সৰু খুঁটি নাতিখিনিক চাবলৈ মাতে। আৰু নাচতো ভুল মই ধেৰ ধৰিব জানো, তেওঁলোকক আঙুলিয়াই দিওঁ, তেওঁলোকে নেদেখালো, কিন্তু মই কৈ নিদিওঁ যে তোমালোকৰ আমুকখিনি আমুক হৈছে, কাৰণ একদম ছ'চিয়েল মিডিয়াত এনেকুৱাকৈ তোমাক গালি পাৰিব তুমি জীয়াই থাকিবলৈ সুবিধা নাইকিয়া হৈ যাব। সেইকাৰণে মই তেনেকুৱা, কিন্তু মই মানুহজনী বিৰাট স্পষ্টবাদী এই ক্ষেত্ৰত। বিহু নাচিছিলে নে? বিহু নাচিছিলোঁ, সৰুৰ পৰা মৌ কুঁৱৰী নাচিছোঁ। বিহু মোক আচলতে মৌ কুঁৱৰী নহয়, মৌ বিহুৱতী, সৰু বিহুৱতী আৰু বৰ বিহুৱতী। আমাৰ দিনত অৱশ্যে কুঁৱৰী বুলিয়ে কৈছিলে। তাৰপিছত 94ত চেন্নাইত চাউথ এছিয়ান ফেডাৰেশ্যন গেমছ হৈছিলে, তাত আমাৰ অসমৰ পৰা বিহুৱতী চিলেক্ট কৰি নিছিলে। তাত মই লগতে মোৰ এগৰাকী বাইদেউ বিউতি বৰুৱা, আৰু দুখ লাগি গৈছে মোৰ মৰমৰ অতি মৰমৰ বান্ধৱী বিজু ফুকন, তেওঁ এতিয়া নাই এই সংসাৰত, তেওঁ গৈছিলে। আমি তিনিগৰাকী ইয়াৰ লখিমপুৰৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ কচুৱাৰ দল এটাৰ লগত। তেতিয়া তাত জয়া ললিতাৰ দিনত আমি তাত বিহু নৃত্যত অংশগ্ৰহণ কৰিছিলোঁ বা নাচিছিলোঁগৈ। আৰু লগতে তেতিয়াৰ পৰা বহুদিন নাছিলোঁ, তাৰপৰা বোৱাৰী হ'লোঁ, বোৱাৰী হোৱাৰ লগে লগে জেং বিহু আৰম্ভ কৰিলোঁ। জেং বিহুৰ পিছত দেউতাই, মোৰ সৰু দেউতা প্ৰয়াত সৰু ল'ৰা ফুকন নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আছিল। তেখেতে ক'লে তই আৰু নাচিবলৈ মই বিহুৰ বিচাৰকৰ যি কাম কৰোঁ তই সেইটোত দায়িত্ব ল'বলৈ আৰম্ভ কৰ। বহুতে মোক সুধি থাকে তই আৰম্ভ কৰ। মই ক'লো দেউতা আজিকালিতো বিহু নাচবিলাকত বিচাৰ কৰিবলৈ বহুত দিগদাৰ। তেতিয়া তেনেকুৱাতে দুলীয়া পথাৰৰ জিতেন শইকীয়া, মই তেখেতক সদায় সেইটো সন্মান জনাব লাগিব। তেখেতে 10 চনত মোক বিহু সুৰক্ষা সমিতিলৈ লৈ আহিলে, ক'লে যে এনেকৈ বিহু সুৰক্ষা সমিতি বুলি এখন সমিতি গঠন হৈছে সদৌ অসম, তাতে তই মই মাতে মোক ককাইদেৱে, আৰু তেওঁ ভনীয়েকৰ লগত আচলতে মই তেখেতে লৈ আনিলে। তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে মই সদৌ অসম বিহু সুৰক্ষা সমিতিৰ হৈ বিভিন্ন ঠাইত বিচাৰক কৰিছোঁ। কেতিয়াবা গালিও খাইছোঁ, কিন্তু বহুতে বেছি ভাল পোৱা মানুহ আছে যেন লাগে। তাৰমানে পিছদিনাখন ফোন কৰি মোক গালি নাপাৰে, মানে খুব ভালকৈ সোধে বাইদেউ ভুলকেইটা কিন্তু ক'ব দেই, আৰু মই মোৰ ভাষাৰে যিমান পাৰোঁ ধুনীয়াকৈ লিখি আনো, আৰু সেইখিনি মই ক'বলৈ যত্ন কৰোঁ। মই এনেকৈ নকওঁ যে মোৰ টোপনি ক্ষতি হৈছে বা আপোনালোকৰ কথা নকওঁ।
প্ৰয়োজন হ'লে ঘৰলৈ মাতি দিওঁ যদি আহিব পাৰে আৰু তেওঁলোকক দেখাওঁ এইখিনি কৰিবচোন আৰু দেখিছোঁ তেনেকুৱা যিবিলাকে মোক সন্মান সহকাৰে যিখিনি আহি কৈছে তেওঁলোকে কিন্তু পিছৰ বেলেগৰ অনুষ্ঠান মই নাথাকোঁ বেলেগ থাকে আমুকত বাইদেউ ফাৰ্ষ্ট পালে নহয় আমাৰ ছোৱালী এইবাৰ এইখন ভাল কৰি দিলে কাৰণে এনেকৈ কয় তেতিয়া এটা বুকুখন হাত পৰি যাব মই কাৰোবাক খুব ভাল কথা এটা ক'লোঁ সেইকাৰণে মানে এনেকুৱা হৈছে এনেকুৱা আৰু কথাটো ইমানখিনি শুনিছোঁ যে বিহু গীতটা শুনি পেলাওঁ মোৰ মাতটো বৰ বেয়া নহয় এই অসুৰৰ ভাও খাই থকা মানুহজনী মাতটো কেনেকুৱা হ'ব তথাপিতো পাহৰিও যাওঁ বাৰু পুৰণা এটা পুৰণা ও চাই বুলিবি ও বাটে হৈছে নাইটি ও চাই বুলিবি ও দেহৰে ভিতৰত ও আছে খালে মামে ও পিছলি পৰিবিতা ও চিৰিপ কৰি কাপোৰ ধুইয়া আছিলো চিৰিলুই তলৈ চাই ঐ চিৰিলুই তাতে কিৰিলি মাৰিয়ে চে নাই নামে মেলি যায় ধন্যবাদ আৰু এটা শুনাবনে আৰু এটা শুনিবলৈ ভালেই গৈছে বিহু হেৰিতে আহি গৈছে বিহু লাগি গৈছে ন ঐ আমাৰ মানে সেই শালি জাপিটোত মই ভুল হৈ যাব পাৰে দেই মই সকলো ওচৰত আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ মানে বিহুৰ সময় নহয় আৰু আজিকালি মই খুব কথা পাৰোঁ বয়স হৈছে যে কথা পঢ়াৰ স্বভাৱটো বৰ বেলেগকৈ আহি গৈছে ধান শালি জাপি পানী মাৰিলে শালি জাপি গুৰি বেলি ধান পামেনো শালি জাপি ভাঙনো কাটি হলি কাটি নিয়ৰতে তিয়াই যাওঁ ঘৰি হ'ব আৰু ধন্যবাদ আমি আৰু শুনিম দেই আৰু কিবাখিনি মানে বহুখিনি কথা আছে শুনিম কিন্তু তাৰ আগতে মোৰ এটি মনত প্ৰশ্ন আহিছে মই আপোনাক সুধিব বিচাৰিছোঁ আচলতে কি হয় এইটো বয়সটো 50 বছৰ আপুনি গৰকি গ'ল যদিও এতিয়ালৈকে সংস্কৃতি জগতখনৰ লগত এনেদৰে জড়িত হৈ আছে ইমান উলমলে ইমান ফূৰ্তি মন এটা লৈ আছে তাৰ বাবে ঘৰৰ বা পৰিয়ালৰ নিজৰ মানুহখিনিৰ সহায় বহুত প্ৰয়োজন মানে বৰ্তমান সময়ত দেখা যায় এটা বয়সলৈকে দেখা যায় কেনেবাকে যদি বিয়া হ'ল হাজবেণ্ডজনে কেতিয়াবা ছাপোৰ্ট নকৰে যিমান প্ৰতিভা থাকিলেও কেতিয়াবা ঘৰৰ ভিতৰতে সোমাই যাব চাৰিবেৰৰ মাজত সোমাই যাবলগীয়া হয় আপোনাৰ জীয়ৰী অৱস্থাত দেউতা যেতিয়া সংস্কৃতিবান আছিলে তেখেতে আপোনাৰ যথেষ্ট সহায় কৰিছে বহুত কৰে এতিয়াও কৰে দেউতাই এতিয়াও কৰে মায়েও তেনেদৰে সহায় কৰিছে কিন্তু বিয়াৰ পাছত কৈছো কাৰণ আপুনি বিবাহিত এই বিয়াৰ পাছৰ এই যাত্ৰাটো কেনেদৰে সঁহাৰি জনাইছে আপোনাৰ স্বামীয়ে মানে যাত্ৰাটো প্ৰথম অলপ কষ্ট কৰিছিলে প্ৰেম বিবাহ তেতিয়াহ'লে আমি প্ৰেম বিবাহৰ কথা পাতিব পৰা আমি দুইটা একেখন গাঁৱৰ আৰু মানে একেখন গাঁৱতে ডাঙৰ দীঘল হ'লো সৰুৰে পৰা ইটোৱে সিটোক চিনি পাওঁ এওঁ মানে একদম বিৰাট গুমৰা আছিলে সৰুতে আমি ভয় কৰোঁ অকণমান দেই গম পাইছানে তাৰপিছত তাৰমানে এইটো দেখিলে এনেকৈ থাকে অকণমান মানে তাৰপিছত ভাবোঁ এইটো ইমান গুণ্ডা এনেকৈ মাতিবই নোৱাৰি এনেকুৱা ধৰণৰ পাব তেতিয়া আমাৰ তাত মানে নামঘৰ স্কুল মানে আজিকালি অংগনাবাদী যেনেকুৱা তেতিয়া নন ফৰ্মেল এবিধ স্কুল আছিলে তাতে মানে আমাক ক্লাছ কৰে তাৰপিছত এই নেওতা যেতিয়া নোৱাৰোঁ মই অংকত বিৰাট গেধা তামাম গেধা যেন তেনেহে দিশটো পাছ কৰিছোঁ ময়ো গেধা তাৰপিছত এই তেতিয়া মানে নামঘৰত যেতিয়া নেওতা নহয় আঁঠু কঢ়াই তেওঁলোকৰ মাকে মাষ্টৰ দিব দেই তাৰপিছত আঁঠু কাঢ়ি এনেকৈ নামঘৰটো তেনেকৈ ঘূৰিব দিয়ে নহয় তেওঁ গৈ পেলাই মোক এনেকৈ খুন্দা মাৰি পেলাই দিয়ে মই ইমান কান্দো তাৰ সেইকাৰণে তেওঁক দেখিব নোৱাৰোঁ তাৰপিছত মই তেতিয়া ক্লাছ 9ত তেওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ দৰং কলেজত পঢ়িব গৈছে তাৰপৰা আমাৰ গাঁৱত প্ৰথম মানে আমি নতুন চামে মানে নাটক পাতিছোঁ পূজা বন্ধত তাৰপিছত তাত মই নৃত্য মানে হেৰিয়াত হাতেমা লৈছোঁ চিৰিয়াছখনত আৰু নৃত্য নাটিকাত শকুন্তলা লৈছোঁ তাৰপিছত দুদিন অখৰা কৰিবলৈ যাওঁতে সদায় মোক কৈ থাকে এইটো কথা এটা ক'ম দেই তই মোকে মাতো মানে এইটো
এদিন মোক খং উঠিলে কি তই সদায় কথা এটা কম বুলি কথা কৈ দিবি আকৌ কি কথা ক কি সদায় অকল থবলৈ আহোঁতে কথা এটা কম বেলেগক থবলৈ যাব নিদিয়ে আকৌ তেওঁ থবলৈ যাব আৰু মোক দদাইদেউ এজন তেওঁ এতিয়া নাই ঢুকালে কমল ল'ৰা আছিলে তেওঁৰ নাম আমি বাবু দদাইদেউ বুলি মাতো তেখেত নাই এতিয়া তেখেত পিয়ন আছিলে আৰু প্ৰথম মানে ধৰা তাৰপিছতে যেতিয়া মানে সেই নাটকখন হৈ গ'ল নাটক হোৱাৰ দুদিনৰ পিছত মোৰ দেউতাৰ মানে মোমায়েকৰ পুতেকৰ হাতত চিঠি এখন দিছে তাৰপিছত চিঠিখন দিলে এতিয়া চিঠিখন আমাৰ দিনত মানে মুকলিকে কৈ দিছে আমাৰ দিনত ইলাষ্টিক লগা পেণ্টবিলাক আছিলে গম পাইছানে তাৰপিছত চিঠিখন দিছে ইমান ধুনীয়াকৈ হেম বৰুৱাৰ যে প্ৰিয়তমালৈ চিঠি মই আকৌ তেতিয়া ভাবিছিলোঁ এইটো মোক লৈ লিখিছা শকুন্তলাৰ চকুৰ শেৱালি পাহিত দুষ্মন্তৰ চুমাৰ চেকা সেইখিনি আমাৰ আৰম্ভ কৰিছে তাৰপিছত বাহ বেলেগ কবিতা লিখিছে সেই বুলি পঢ়িলোঁ তাৰপিছত পঢ়িছোঁগৈ আকৌ জানানে পেহীহঁতৰ তেতিয়া মানে বাৰীত মস্ত এটা ডাঙৰ লেটিন আছিলে বাঁহৰ তাৰমানে বাহিৰতো পঢ়িব ন কোনোবা দেখিব পেহীয়ে মই দুইজনীয়ে পঢ়িলোঁ পঢ়ি মেলি আকৌ তাৰপৰা আনি ভৰাই থৈ দিলোঁ নহয় পেটৰ ভিতৰতে দেউতাইনো কেনেকৈ পালে পৰি গ'ল গম নাপাওঁ তাৰপিছত দেউতাই 4টা বাঁহৰ খুটি পুতি আমি বহুত দুখীয়া আছিলোঁ সৰুৰ পৰা দেউতাই সৰুতে চাকৰি কৰিছিলে মাজতে খঙাল মানুহ এৰিলে চাকৰি তাৰপিছত আমি বিৰাট কষ্ট ডাঙৰ হোৱা তাৰপৰা দেউতাই বাঁহত সেই খুটি 4টা মাৰি পেলাই চিঠিখন থৈ দিলে ঘৰলৈ যিয়ে আহে তাৰপৰা আমাৰ শুনলে মোকে এখন চিঠি দিছে পংকজ ফুকত এনেই গাঁৱত তেওঁক পৰাণ বুলি মাতে খুব ভাল কিন্তু বাৰু তেওঁ এইখন পৰাণে আমাৰ শুনলে চিঠি দিছে যিমান মানুহে চবকে দেখায় তেনেকৈ থাকি গ'ল 2 বছৰ তেনেকৈ থাকিলে তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰিলে ডিগ্ৰী পালে তাৰপিছত মই হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰি মাধৱদেৱ কলেজত এডমিশ্যন ল'লোঁ তেতিয়া তেওঁ এখন চিঠি দিলে মানে বাহিৰৰ বতাহজাক বিৰাট ভয়ানক তুমি সেইজাক বতাহত উঠি ভাঙি নাযাবা সদায় মোৰ হৈ থাকিবা কলেজ যোৱাৰ লগে লগে সেইখন চিঠি আহিছে পিয়নে দিয়ে ইয়াত চিঠিবোৰ লুকুৱাই লুকুৱাই থয় বিহঁতৰ ঘৰত দি দিয়ে নিদিয়ে মানে দুখন ঘৰৰ অকণমান সম্পৰ্ক এটা আছে বিয়া পাতিব পাৰি মানে মোৰ দেউতাৰ পেহীয়েকক তেওঁৰ বৰ দেউতাকে আনিছে আৰু ভতিজাকলে মই আহিছোঁ চিন্তা কৰাচোন কোনটো দিব পাৰোঁ তেনেকুৱা কথা তাৰপিছতে সেই যে তেতিয়াৰ পৰা যাত্ৰা আৰম্ভ হ'ল তেওঁক ভাল পালোঁ MA পাছ কৰিবলৈ যাওঁতেই যেনিবা এই তেতিয়া এইখিনিতে তোমালোকৰ স্বত্বাধিকাৰী ঘৰ য'ত তাতে এটা ষ্টুডিঅ' আছিলে প্ৰসেন গগৈদাৰ ষ্টুডিঅ'টোৰ নাম মই পাহৰি গৈছোঁ তাতে আমি দুইটা ডাবল ফটো মাৰিছোঁ আগতে মানে ডাবল ফটো মাৰিলে কোনো ক'লৈকো যাব নোৱাৰে সেইটো মানে সেইগৈ ফটো এতিয়াও থৈ দিছোঁ ধুনীয়াকৈ ল'ৰাক দেখাওঁ বা চিঠিবিলাকো আমাৰ দেখাওঁ দেই তাক সি হাঁহি আহি পাগল হৈ যায় কি সাহিত্য বুলি পেলাই মানে তাৰপিছত সেই যে তেতিয়া ঠিক কৰিলোঁ আৰু যোৱাৰ আগে আগে ধুনীয়াকৈ সেইখিনি আঙুলিটো অকণমান কাটি পেলাই সেন্দুৰ অকণ দি থৈ গৈছে কোটাই তেওঁ যেতিয়া ইউনিভাৰ্চিটি পঢ়িবলৈ গৈছে মই ডিগ্ৰীলৈ গৈছোঁ একদম আমি ফিক্স কৰি দিলোঁ আৰু দুইখন ঘৰৰ অলপ কাজিয়া পেচাল গ'ল তাৰপিছত এদিন ধুমকৈ ৰাতিপুৱালৈ গুচি আহিলোঁ আৰু সকলোতকৈ ডাঙৰ কথা মানুহে বিয়াৰ দিনভাৰ চাই আহিব লাগে মই আকৌ মানে নাচালোৱে গাঁও এখনত ভাওনা আছিলে নহয় সেই ভাওনাৰ চান্সটো লৈ গুচি আহিলোঁ চাইকেলৰ চিটত উঠি আহিলোঁ চাইকেলৰ কেৰিয়া কি কপাল বেয়া চাইকেলখন আহি কথা নাই কান্দো নাই কেৰিয়াপত ধামকৈ পৰি চাইকেলৰ চকাত ভাঙি থাকিলে শহুৰ এজনৰ ঘৰৰ পদূলিত এতিয়া তেওঁ হেৰিয়াত চাকৰি কৰি আছে এই পথালি বাহাৰ কলেজৰ মাধুৰ্য ভুৱনেতৰ ঘৰৰ পদূলিতে মোৰ চাইকেলখন হৈ পৰিলে আৰু সেই দিনটো আছিলে মানে একদম আউসী দিন শাহুমাই বহুত দিনলৈকে গালি পাৰিলে মোৰ আউসী দিনা এজনী আহিলে বুলি পেলাই কিন্তু মায়ে মোক বহুত মৰম কৰিলে আৰু তেওঁলোক ঢুকাল দেউতা মা দুইজনে ঢুকাল খুব মৰম কৰিলে পিছৰ চোৱা সময় মোক খুব ভাল আৰু তেওঁলোকে মোক এইবোৰ তেতিয়াৰ পৰা তেওঁলোকে মোক কোনো বাধা দিয়া নাছিলে শহুৰ দেউতা বা শাহুৱে মোক একো বাধা দিয়া নাছিলে এই ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত বা বাহিৰলৈ ওলাই গৈ কিবা এটা কৰাৰ ক্ষেত্ৰত কেতিয়াও বাধা দিয়া নাছিলে পুনৰ তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ ইয়াৰ পৰা তেওঁলোকৰ আত্মাই শান্তি পাওক বা বোৱাৰীকে কি কি কথা যদি ক'ৰবাত ভুলকৈও গৈছোঁ বেয়া চেয়া নাপাব আৰু এনেকুৱাই মই আগৰ পৰাই তাৰপিছত আমাৰ এওঁ মানে মোৰ আচলতে তেওঁ মোৰ স্বামী নে মোৰ পিতৃ নে মোৰ প্ৰেম নে ভাল পোৱা নে কি নে মই একো নাজানো মই তেওঁৰ ওচৰত সদায় এজনী কেঁচুৱা ছোৱালী আৰু মোৰ প্ৰচণ্ড খঙাল মই তেওঁ একদম যি টি কথাত তেওঁ খং উঠে মোৰ কথাটো খঙেই নুঠে বাৰু জুই পানী মানে মই জুই তেওঁ পানী এনেকুৱা মোক খং যদি বেছিকৈ উঠে বকি যদি থাকোঁ তেওঁ প্ৰান্তিকখন উলিয়াই এইটো দি দিব বা কিবা কিতাপ এখন পঢ়ি থাকিব তুমি কি কাজিয়া কৰিবা পাৰে কাজিয়া নকওঁ তাৰপিছত নিজৰে হাঁহি উঠে আমাৰ কাজিয়াখন ভাগি থাকে আৰু বহুত মৰম কৰে আৰু চবেই কয় এইটো এতিয়া বুঢ়া বুঢ়ী হ'লি আৰু সেই লগ আছোঁ না কৃষ্ণ চব কৰিব লাগিব লগটো এৰাই নাযাবলৈ ক'বচোন আৰু এওঁ জীয়াই থাকোঁতেও যদি মানে মই ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰোঁ তেওঁ জীৱিত কালতে এনেও শাশ্বত আৰু মৃত্যুটো ধৰা তেওঁ জীয়াই থকাত কিন্তু মই গুচি যাব খোজোঁ আকৌ এইটোও ভয় লাগে মই গুচি গ'লে আমাৰ হানি হ'ব নেকি আৰু কোনোবাই এনেকুৱা ভাৱ এটা হয় বাৰু তথাপিতো দুইটা যিমান দিন পাৰোঁ সুখতে থাকোঁচোন ল'ৰাটোক বুকুতে বান্ধি সেই বুলিয়ে ভাবোঁ আৰু তেওঁ বহুত ভাল মানে বহুত ভাল এজন গিৰিয়েক পাবলৈ মানে পূৰ্বজন্মৰ সাধনা থাকিব লাগিব সেই সাধনাখিনি হয়তো আগৰ জন্মত মই কৰিছিলোঁ এতিয়া কিন্তু মই বহুত উৎপতীয়া বহুত বেয়া মানে কিন্তু তেওঁ বহুত ভাল তেওঁৰ তুলনাত মই বহুত বেয়া মানে একেবাৰে ভাল পোৱা আগতকৈ বাঢ়িলে
এই বহুত বাঢ়িলে আৰু এতিয়া নতুনকে শিকিছো ৰিলছ বনাবলৈ তেওঁ লাজ কৰে ন টানি টানি আনি মই ৰিলছ বনাওঁ মানে ধৰা সেই ভিডিঅ'ত ফেচবুকতে দিওঁ আৰু বেলেগ মোৰ ইউটিউব কৰিব নাজানো মই মানে বনোৱা নাই বা নকৰোঁ কিন্তু ফেচবুকৰ ৰিল এটা ক'ৰবাত ফুৰিব গৈছে একদম তৰি টানি আজি ৰোমান্টিক চাউনি এটা দিবলৈ কৈ মই টানি আজি লৈ ফুৰোঁ তেওঁ যায় আৰু শুনিবই লাগিব নহয় শুনিবই লাগিব জুই পানী যেতিয়া একদম হয় কথাটো বাৰু ভাল লাগিছে আপোনালোকৰ প্ৰেম অমৰ হওক আজিৰ যুগত মানে এনেকে ভাল পোৱা দেখিবলৈ পোৱা নাযায় ন প্ৰেম বিবাহ হলেও 2 বছৰ থকাৰ পিছত কেতিয়াবা কি হয় বেলেগৰ প্ৰতি মন আহি যায় ভাগি যায় গুচি যায়গে মানে ন আৰু মই যদি সাংঘাতিক ভুলো কৰিছো মানে ক্ষমা কৰাৰ উদাহৰণ তেওঁৰ আছে তেওঁ যথেষ্ট ক্ষমাবান মানে মানুহজন স্থিতপজ্ঞ বুলি যে কয় তেওঁ স্থিতপজ্ঞ একদম ধীৰ স্থিৰ পুৰুষ স্থিতপজ্ঞ মোৰ ভুলবিলাক আঙুলিয়াই দি মোক চিধা ৰাস্তালৈ লৈ আহিব পৰাকে তেওঁ বহুত ভাল মানে অত্যন্ত ভাল যিখিনি মই প্ৰকাশ কৰিব নোৱাৰো মোৰ কপাল এখন মানে বুজিছা কপাল আমাৰো তেনেকুৱা ভাল কপালখন আহিলেতো বাচিয়ে গ'লো আৰু বাৰু ঠিকে আছে আমি যথেষ্ট সময় কথা পাতিলো আমি গীতৰ কথা কৈছিলো গীতৰ কথা আমি পাতিলো বাৰু হ'লেও আৰু বিয়ানাম দিহানাম কিবা কিবি আপুনি কৰা নাই বাৰু এনে দিহানাম মই লগত গাওঁ কিন্তু মানে মই দিহানাম এইকাৰণে নেগাওঁ মই সেই দিহানামৰ যিবিলাক চাপৰ টাপৰ মই চব জানো কিন্তু আজিকালি ধৰা এনেকে যে মানে একদম মিলাই এনেকুৱা কৰিব লাগে যে সেইখিনি কৰোঁতে মই ইমান অভিনয় কৰা মানুহ মাত্ৰ মই সেই কামটো কৰিব নাজানো মোক পিছত হাঁহি উঠি যায় বিৰাট লাজ লাগে আৰু মই কৈছোঁ যে মই এতিয়া তোমালোকে পিছত ভিডিঅ' চালেও দেখিবা মই মানে গান এটা নাম এটা ডাইলগ এটা যদি কওঁ মোৰ নাকৰ ফুটাটো এনেকৈ ইমান ডাঙৰ হৈ গুচি যায় সেইকাৰণে সেইটো লাজ লাগে ডাঙৰ হৈ গুচি যায় তথাপিতো মই বিয়া নাম এটা গাব পাৰো দিহানাম নাগাওঁ মই ইমান ধৃষ্টতা নকৰোঁ মানে মই বিয়া নামটো আৰু লগত গাই থাকো যে সেইটো গাব পাৰো প্ৰথমতে দুখৰ এটা গালো ন সুখৰটো গালো সুখৰটো কোনটো গাম হেৰি নহয় সুখৰ বিলাকতো নাই বিয়া নামত হয় পিছে এইটো বিদায় দিয়া বিলাকে থাকে মই বাৰু বৰ দুখৰ এটাও নাগাওঁ ও গছৰ কোমল ঠৰি ভাত পৰীক্ষাই দেউতাই পোহা মইনা চৰাই লোকে লৈয়ে যায় আনিব লাগিব দূৰণিৰ পানী ল'বগৈ লাগিব উৰণি টানি দিন গৰ্ভত লৈ মায়ে মোক তুলিলে নানা দুখ কৈ দদাইলেও তুলিলে বুকু চাদ লৈ দেউতাই বিয়া দিছে বংশ চেদ কৈ ধন্যবাদ আৰু আজি এটি সুন্দৰ বিয়ানামৰ সৈতে আমি আমাৰ অনুষ্ঠানটি সামৰিব বিচাৰিছো যথেষ্ট সময় হ'ল বহুমূলীয়া সময়খিনি আপুনি আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ জনালো এনেদৰে প্ৰতিভা সদায় থাকক ন আৰু আগবাঢ়ি গৈ থাকক আমি ভাওনা চাবলৈ যামেই যিহেতু আহিবা আৰু তোমালোকে মোক এনেদৰে মাতি অনাৰ বাবে ৰয়েল কেক কালচাৰেল আৰু মা অনুষ্ঠানৰ সকলোকে পুনৰ এবাৰ মানে মৰম যাচিছো আৰু বয়সৰ সৈতে আশীৰ্বাদ দিব পৰা হৈ গ'ল আৰু ভগৱানক প্ৰাৰ্থনা কৰিছো তোমালোকৰ অনুষ্ঠানটো সুন্দৰভাৱে চলি থাকক ধন্যবাদ আৰু ইয়াৰ লগতে আমি এখেতক আমাৰ অনুষ্ঠানৰ পৰা বিদায় দিছো ধন্যবাদ আৰু ইয়াৰ লগতে পুনৰ এবাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো পুনৰ লগ হ'ম এটি নতুন খণ্ডৰ সৈতে তেতিয়ালৈকে আমাক চাই থাকক আৰু ৰয়েল কে কালচাৰেল পেজটি ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ